মোৰ নাম কমল। মই এটা বহুত ডাঙৰ বাংলাত চাকৰৰ কাম কৰিছিলোঁ। মই এটা দুখীয়া পৰিয়ালত জন্ম হৈছিলোঁ। মোৰ দেউতাই বিচাৰিছিল যাতে মই লিখা পঢ়া কৰি কিবা এটা ভাল কাম কৰিব পাৰোঁ। মোৰ দেউতাই অটো ৰিক্সা চলাইছিল আৰু তেওঁ মোক বহুত ভাল স্কুল এখনত নামভৰ্তি কৰাই দিছিল। কিন্তু মোৰ পঢ়াৰ প্ৰতি একেবাৰেই মন নাছিল। তেওঁ কিমান কষ্ট কৰি মোক পঢ়ুৱাইছিল সেই বিষয়ে মোৰ অলপো উপলব্ধি নাছিল। মোৰ মনটো কেতিয়াও পঢ়াৰ ফালে যোৱা নাছিল। মোৰ বন্ধু আৰু ওচৰৰ লোকসকলে মোক মূৰ্খ গাধ বুলি কৈছিল। সকলোৱে মোৰ মূৰত এইটোৱেই সুমুৱাই দিছিল যে মই কেতিয়াও জীৱনত সফল হ'ব নোৱাৰোঁ। সৰুৰে পৰা এই কথা শুনি শুনি মই ডাঙৰ হৈছিলোঁ আৰু পিছত এদিন এই চিন্তাটোৱে মোৰ জীৱন ধ্বংস কৰি পেলালে। অকল মোৰেই নহয়, মোৰ এই চিন্তাধাৰাই মোৰ গোটেই পৰিয়ালটোৰেই জীৱন নষ্ট কৰি পেলালে। যেতিয়া মোৰ বয়স 20 বছৰ হৈছিল, তেতিয়া মোৰ দেউতাৰ মৃত্যু হ'ল আৰু তাৰ পিছতেই মোৰ ওপৰত সকলো দায়িত্ব আহি পৰিল। মই গোটেই দিন মোৰ বন্ধুবিলাকৰ লগত ঘূৰি ফুৰি পাৰ কৰিছিলোঁ। এতিয়া যেতিয়া মই দাইল চাউলৰ দাম গম পালোঁ, তেতিয়া বুজিলোঁ যে জীৱনটো ইমান সহজ নহয় যিমান দেউতা থাকোঁতে আছিল। দেউতা থাকোঁতে যেতিয়া ঘৰলৈ আহিছিলোঁ, তেতিয়াই খানা বিচৰাৰ লগে লগে খানা খাবলৈ পাইছিলোঁ। খাবলৈ, পিন্ধিবলৈ কেতিয়াও অভাৱ হোৱা নাছিল। তেনেকৈয়ে দিন পাৰ হৈ গৈছিল। দেউতাৰ মৃত্যুৰ পিছত এদিন ৰাতিপুৱা শুই উঠাৰ লগে লগে যেতিয়া মায়ে ক'লে যে, বোপা, আলু শেষ হৈছে, আলু আনি দিয়া, তেতিয়া মই মোৰ খালী পকেটৰ ফালে চালোঁ, য'ত 100 টকীয়া নোট এখন আছিল, যিখন দেউতাই কেইদিনমান আগতে দিছিল। মই সেই পইচাৰে ৰাতিপুৱাৰ কাৰণে আলু লৈ আহিলোঁ। এতিয়া মোৰ মগজুত এইটো চিন্তাই ঘূৰিবলৈ ধৰিলে যে ইয়াৰ পিছত ক'ৰ পৰা আনিম। সেই সময়ত মাৰ শাসন আৰু দেউতাৰ কথাবিলাক মোৰ মনত পৰিবলৈ ধৰিলে আৰু মোৰ দুখ লাগিবলৈ ধৰিলে যে মই মোৰ এক বহুত মূল্যৱান সময় কিয় ধেমালিতে নষ্ট কৰি পেলালোঁ। গোটেই দিন ইফালে সিফালে কাম বিচৰাৰ পিছত মই অলপ শ্ৰমিকৰ কাম পাইছিলোঁ। সেই কামখিনি কৰাৰ ফলত মই কেইটামান টকা পালোঁ আৰু ৰাতিৰ বাবে শাক পাচলি অলপ বজাৰ কৰি লৈ আহিলোঁ। তাৰ পিছদিনৰ পৰা মই গোটেই দিন হাজিৰা কৰিছিলোঁ আৰু এয়া মোৰ প্ৰথম কাম আছিল, যি মই মোৰ নিজ হাতেৰে কৰিছিলোঁ। তাৰ পিছত যেতিয়াই অলপ পইচা মালিকে মোৰ হাতত দিলে, তেতিয়া মোৰ অনুভৱ হৈছিল যে ইমানখিনি পইচা যেতিয়া দেউতাই মোৰ হাতত দিছিল, তেতিয়া মই কেনেকৈ সেই পইচা উৰুৱাই দিছিলোঁ। আৰু এতিয়া যেতিয়া নিজেই উপাৰ্জন কৰিছোঁ, তেতিয়াহে অনুভৱ কৰিব পাৰিছোঁ যে ইমানখিনি পইচাৰ কাৰণে গোটেই দিন কিমান কষ্ট কৰিবলগীয়া হয়। মই যেতিয়াই ঘৰলৈ পাচলি বজাৰ কৰি লৈ গ'লোঁ, তেতিয়া মাৰ চকু জিলিকি উঠিল। মোৰ দৰে সন্তান এজনে কাম কৰা দেখি আৰু দায়িত্ব পালন কৰা দেখি তেওঁৰ বহুত ভাল লাগিছিল। সেইদিনা ৰাতি যেতিয়া মই বিচনাত বাগৰিলোঁ, তেতিয়া মোৰ মগজুত কিছুমান কথা আহিবলৈ ধৰিছিল। যদি এনেকৈয়ে সকলো চলি থাকে, তেনেহ'লে মই মোৰ পৰিয়ালক একো সুখ দিব নোৱাৰিম আৰু গোটেই জীৱনটো তেওঁলোকৰ কাৰণে এদিনৰ কাৰণেও খোৱা বোৱাৰ যোগাৰ কৰোঁতেই শেষ হৈ যাব। তেতিয়াই মোৰ ভনী মৰমীকো বহুত ডাঙৰ হোৱা যেন অনুভৱ হ'ল। মোৰ প্ৰথমবাৰ মনলৈ এই কথাটো আহিল যে তাইৰ বিয়া কেনেকৈ হ'ব। তাইৰ বিয়াৰ কাৰণেতো বহুত টকা লাগিব। তাই মোতকৈ বয়সত বহুত সৰু আছিল, কিন্তু মোৰ হাত একেবাৰেই খালী আছিল, যিয়ে আৰু অহা 10 বছৰলৈকে তাইৰ বিয়াৰ কথাও ভাবিবলৈ অনুমতি দিয়া নাছিল। তেতিয়াই মই বাগৰি থাকোঁতে মোৰ মনলৈ দেউতাৰ অটো ৰিক্সাখনৰ কথা আহিল আৰু মই ভাবিবলৈ ধৰিলোঁ যে দেউতাৰ ৰিক্সাখনেই সৰুৰে পৰা আমাৰ ঘৰৰ উপাৰ্জনৰ একমাত্ৰ আহিলা আছিল। এতিয়া মোৰ মনটো অটো ৰিক্সাখনৰ ওপৰতে স্তব্ধ হৈ ৰৈছিল। মই ৰাতিপুৱা উঠিলোঁ আৰু চাহ নাস্তা খাই লগে লগে অটোখনৰ ফালে আগবাঢ়িলোঁ। তেতিয়া মাৰ চকু পানীৰে ভৰি পৰিছিল। মই গোটেই দিন অটো চলাই ফুৰিছিলোঁ। এতিয়া নতুন নতুন আছিলোঁ কাৰণে মই ৰাস্তাবিলাকো ভালকৈ চিনি পোৱা নাছিলোঁ। মানুহক সুধি সুধি চলোৱাৰ পিছত মই কোনোমতে অলপ ৰাস্তা চিনি পোৱা হৈছিলোঁ। এতিয়া মই গম পালোঁ যে গোটেই দিন ৰাস্তাত অহা যোৱা কৰি ঘূৰি ফুৰাটোও সহজ নহয়। মোৰ এনেকুৱা লাগিছিল যে এতিয়া মোৰ সমস্যা সমাধান হৈছে। এতিয়া মই মোৰ জীৱনটো ভালকৈ চলাবই পাৰিম। কিন্তু মই পাহৰি গৈছিলোঁ যে মোৰ জীৱনৰ সংগ্ৰাম এতিয়া আৰম্ভ হৈছিলহে। এদিন মই অটো চলাই আছিলোঁ, তেনেতে মোৰ বহুত পিয়াহ লাগিল। মই অটোখন ৰখাই পানী খাবলৈ দোকান এখনৰ ফালে গ'লোঁ। মই অটোৰ পৰা নামি আহিছিলোঁহে, তেনেতে মোৰ অনুভৱ হ'ল যে কোনোবাই মোৰ অটোখনৰ ফালে আগবাঢ়িছে।
তেতিয়া মই দেখিলোঁ যে দুজন মানুহ মুখত কাপোৰ বান্ধি মুখকেইখন ঢাকি মোৰ অটোৰ ভিতৰত বহিছে। মই জোৰকৈ চিঞৰি অটোখনৰ ফালে দৌৰিলোঁ। সেই দুজন চোৰ আছিল। মোক দেখাৰ লগে লগে সিহঁতে মোৰ অটোখন চলাই তাৰ পৰা পলাই গুচি গ'ল। মই মূৰত হাত থৈ বহি পৰিলোঁ। ভুল মোৰেই আছিল। মই অটোখনৰ চাবি আনিবলৈ পাহৰিছিলোঁ আৰু অটোখন ষ্টাৰ্ট কৰাই আছিল আৰু মই তেনেকৈয়ে অটোখন থৈ পানী খাবলৈ গুচি আহিছিলোঁ। মই দুখ মনেৰে ঘৰলৈ উভতিছিলোঁ আৰু মাক সকলো কথা ক'লোঁ মোৰ লগত কি হ'ল। কিন্তু মায়ে ক'লে যে বোপা, এয়া আমাৰ ভাগ্যতে লিখা আছিল। ঈশ্বৰক ধন্যবাদ জনোৱা, তোমাৰ যে একো নহ'ল। জীৱন থাকিলে সকলো হ'ব। মায়ে এনেকৈ কৈ মোক সাহস দিলে। কিন্তু মই জানিছিলোঁ যে এয়া ইমান সহজ নহয় যেনেকৈ মায়ে কৈ আছিল। অকল ৰিক্সাই নহয়, লগতে আমাৰ ঘৰৰ পৰা যেন দেউতাৰ আশীৰ্বাদো গৈছিল। এতিয়া মোৰ ওচৰত অটো কিনিবলৈ পইচা নাছিল। সেইকাৰণে মই মনে মনে শ্ৰমিকৰ কাম কৰিবলৈ ধৰিলোঁ। এতিয়া দিনটো কেতিয়াবা বোজা কঢ়িয়াইছিলোঁ আৰু কেতিয়াবা আন কিবা কাম কৰিছিলোঁ। এদিন মই শ্ৰমিকবিলাকৰ লগত এখন দলঙৰ কাম কৰি আছিলোঁ আৰু তাত চিমেণ্টৰ কাম কৰি আছিলোঁ। তেতিয়াই দূৰৰ পৰা এখন গাড়ী আহি থকা দেখিলোঁ। সেই গাড়ীখন তীব্ৰ বেগেৰে একেৰাহে আহি আছিল। সেয়া দেখি সকলোৱে অনুমান কৰিব পাৰিছিল যে গাড়ীৰ ভিতৰত থকা লোকজন হয়তো কিবা বিপদত পৰিছে, নহ'লে নিচা কৰি গাড়ী চলাইছে। এতিয়া মই গাড়ীখনৰ ফালে চাই আছিলোঁহে, তেনেতে চকুৰ প্ৰচাৰতে আহি মোৰ ওচৰতে ৰৈ থকা এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰিলে। আৰু গাড়ীখন জুই লগাৰ আগতেই মই জঁপিয়াই গৈ সেই গাড়ীখনৰ ভিতৰত থকা লোকজনক বাহিৰলৈ উলিয়াই আনিলোঁ আৰু মোৰ কাম এৰি মানুহজনক ওচৰৰে হস্পিটেল এখনলৈ লৈ গ'লোঁ। সেই মানুহজনে অজ্ঞান হোৱাৰ আগমুহূৰ্তত মোক দেখিছিল। হস্পিটেললৈ যোৱাৰ পিছত যেতিয়াই তেওঁৰ চেতনা আহিল, তেতিয়া তেওঁ মোৰ হাত দুখনত ধৰি বহুত দেৰিলৈকে কান্দি থাকিলে। তেওঁ মোক ক'লে যে তেওঁ বহুত খঙত আছিল আৰু সেইকাৰণেই তেওঁ বহুত নিচা কৰিছিল। তেওঁ একো গমেই পোৱা নাছিল। তেওঁ ক'লে যে মোৰ ভাগ্য ভাল আছিল যে মই তোমাৰ দৰে মানুহ এজনৰ সন্মুখত আহি পৰিলোঁ আৰু তুমি মোক বচালা, নহ'লে মই চাগে এতিয়ালৈকে মৰিয়েই থাকিলোহেঁতেন। এনেকৈ কৈ তেওঁ আকৌ কান্দিবলৈ ধৰিলে। মই তেওঁক সাহস দিলোঁ। যেতিয়া তেওঁৰ মনটো অলপ পাতল হ'ল, তেতিয়া তেওঁ মোক সুধিলে যে তুমি কি কাম কৰা? তুমি সেই সময়ত তাত কি কৰি আছিলা? মই তেওঁক ক'লোঁ যে মই এজন শ্ৰমিক আৰু মই সেয়াই কাম কৰোঁ। যেতিয়া মই আপোনাৰ গাড়ীখন আহি থকা দেখিছিলোঁ, তেতিয়া লগে লগে কাম এৰি আপোনাৰ ফালে দৌৰিলোঁ। সেই মানুহজনে মোৰ কথা শুনি মোক সুধিলে যে তুমি মাহত কিমান উপাৰ্জন কৰা? তেওঁৰ সেই প্ৰশ্নত মোৰ অলপ লাজ লাগিলে যদিও মই তেওঁক ক'লোঁ যে দুবেলা দুমুঠি খাব পৰাকৈ উপাৰ্জন কৰোঁ। সেই মানুহজনৰ নাম অভয় আছিল। মোৰ কথা শুনি তেওঁ কিবা ভাবিবলৈ ধৰিলে। তাৰপিছত তেওঁ ক'বলৈ ধৰিলে যে মোৰ তোমাৰ দৰে বিশ্বাসী মানুহৰ প্ৰয়োজন। কাৰণ মোৰ ওচৰে পাজৰে কিছুমান এনেকুৱা লোক থাকে যিয়ে মোৰ উন্নতি হোৱাটো দেখিব নোৱাৰে। তেওঁলোকে মোক পিছলৈ টানিব বিচাৰে আৰু তেনেকুৱা সময়তেই মই তোমাক পালোঁ। এতিয়া মই বিচাৰোঁ যে তুমি মোৰ কোম্পানীত কাম কৰা। তেতিয়াই তোমাৰ দৰমহাও বাঢ়ি যাব আৰু মোৰ হাতলৈ তোমাৰ দৰে বিশ্বাসী মানুহ এজনো আহি যাব। তেওঁৰ এই প্ৰস্তাৱটো মোৰ বহুত ভাল লাগিল। কাৰণ সদায় কামৰ কাৰণে ইফালে সিফালে ঘূৰি কাম বিচাৰাটো বহুত কঠিন আছিল। কেতিয়াবা কাম পাওঁ আৰু কেতিয়াবা নাপাওঁ। এনেকৈয়ে মাহৰ মূৰত হাতলৈ কেইটামান টকা আহিছিল। মই অভয় ছাৰৰ কোম্পানীত কাম কৰিবলৈ আৰম্ভ কৰি দিলোঁ। মা বহুত সুখী হৈছিল। মায়ে বিচাৰিছিল মই বিয়া পাতোঁ, তাৰপিছত ভনীক বিয়া দিওঁ। কিন্তু মই প্ৰায়ে মোৰ ভনীক নিশা জাগি পঢ়ি থকা দেখিছিলোঁ। তাই তেতিয়া 10ম শ্ৰেণী পাইছিল। তাই নিজৰ পঢ়াত ইমানেই মনোযোগ দিছিল যে মই থিৰাং কৰি ল'লোঁ যে মই সময় আগতে তাইক কেতিয়াও বিয়া নিদিওঁ, যেতিয়ালৈকে তাইৰ পঢ়া সম্পূৰ্ণ নহয়। সময়ে মোক বেলেগ নিশিকালেও শিক্ষাৰ প্ৰয়োজনীয়তা ভালকৈয়ে শিকালে। মই যদি ভালকৈ পঢ়া শুনা কৰিলোহেঁতেন, তেনেহ'লে আজি এনেকৈ য'তে ত'তে কাম বিচাৰি ঠেকা খাই ফুৰাতকৈ ক'ৰবাত ভাল কাম কৰি থাকিলোহেঁতেন। সেয়ে একেই ভুলেই মই মোৰ ভনীৰ লগত কৰিব বিচৰা নাছিলোঁ। সেইকাৰণে মই মোৰ মাক কৈ দিছিলোঁ যে যদি মোক বিয়া পাতি দিবলৈ বিচাৰিছা, তেনেহ'লে পাতি দিয়া। কিন্তু মোৰ ভনীৰ ওপৰত বিয়াক লৈ কোনো ধৰণৰ হেঁচা প্ৰয়োগ নকৰিবা। মায়ে মোৰ কাৰণে 2-3জনী ছোৱালী চাইছিল, কিন্তু মোৰ এজনীকো পচন্দ নহ'ল। মই ভাবিলোঁ এই ক্ষেত্ৰত চাগৈ মোৰ ভাগ্যই মোক লগ দিয়া নাই।
কিন্তু মোৰ ভাগ্যত আন কিবাহে লিখা আছিল, যি মই ভাবিবও পৰা নাছিলোঁ। এদিন মই অমৰ চাহাবৰ অফিচৰ পৰা ঘৰলৈ আহি আছিলোঁ। তেনেতে এজনী ছোৱালী ৰাস্তাৰে দৌৰি আহি থকা দেখিলোঁ। মই দেখিলোঁ যে ছোৱালীজনীয়ে কিবা বিপদত পৰিছে। যেতিয়া তাই দৌৰি আহি মোৰ ওচৰ পালে, তেতিয়া মই সুধিলোঁ যে কিয় এনেকৈ দৌৰিছা বুলি। তেতিয়া তেওঁ ক'লে যে মোক এনেকুৱা এখন ঠাইলৈ লৈ ব'লক য'ত মই সুৰক্ষিত হ'ম। তাৰপিছত মই আপোনাক সকলো কথা ক'ম। তাইৰ অৱস্থা সেই সময়ত এক অদ্ভুত ধৰণৰ হৈ আছিল। সেয়ে মই তাৰ পিছত তাইক এখন ৰেষ্টুৰেণ্টলৈ খানা খুৱাবলৈ লৈ গ'লোঁ। তাই ভালকৈ খানা খুওৱাৰ পিছত তাইক মোক ক'বলৈ আৰম্ভ কৰিলে যে মই এগৰাকী লিখা পঢ়া শিক্ষিত ছোৱালী আৰু মোৰ নাম নীতু। মোৰ ঘৰ এইখন চহৰতেই। মোৰ সতীয়া মায়ে মোৰ বিয়া এজন মদাহীৰ লগত কৰাবলৈ ওলাইছে। মোৰ দেউতাই হায়দৰাবাদত কাম কৰে। যেতিয়ালৈকে তেওঁ নাহে তেতিয়ালৈকে মোক ক'ৰবাত অলপ আশ্ৰয় দিয়ক, নহ'লে মোৰ বিয়া সেই মদাহীটোৰ লগত হৈ যাব। তাই দুখ মনেৰে তাইৰ সকলো কাহিনী মোক শুনালে। মই মাত্ৰ তাইৰ ফালে একেৰাহে চাই আছিলোঁ। তাই এজনী বহুত ধুনীয়া ছোৱালী আছিল। মই তাইক ক'লোঁ যে মই মাহেকত 30,000 উপাৰ্জন কৰোঁ। মোৰ নিজৰ ঘৰ আছে আৰু মই বহুত আৰামৰ কাম কৰোঁ। কি তুমি মোৰ লগত বিয়া হ'বা? মই তোমাক কথা দিম যে মই তোমাৰ সন্মানৰ দায়িত্ব ল'ম আৰু তোমাৰ দেউতা অহাৰ পিছত মই তেওঁক সকলো কথা ক'ম। মোৰ কথা শুনাৰ পিছত তাই গভীৰ চিন্তাত ডুবি গ'ল যে তাই এতিয়া কি কৰিব। তাৰ পিছত তাই মোৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত ল'লে। মই তাইক চিধাই মন্দিৰলৈ লৈ গ'লোঁ আৰু পণ্ডিতক ক'লোঁ যে আমাৰ বিয়া পাতি দিয়ক, আৰু বিয়া পতাৰ পিছত মই তাইক আমাৰ ঘৰলৈ লৈ আহিলোঁ। মোৰ মায়ে মোক এজনী ছোৱালীৰ লগত দেখি আচৰিত হৈ গ'ল, আৰু তেওঁ আচৰিত হৈয়ে মোক সুধিলে যে বোপা, এই ছোৱালীজনী কোন? তাৰ পিছত মই মাক গোটেই ঘটনাটো ক'লোঁ আৰু এইটোও ক'লোঁ যে তাই এতিয়াৰ পৰা আমাৰ ঘৰৰ বোৱাৰী হ'ল। আপোনালোকক কওঁ যে আমি মন্দিৰত বিয়া পাতিলোঁ। মই তাইৰ পৰা তাইৰ দেউতাকৰ নম্বৰটো ল'লোঁ আৰু তেওঁক একেৰাহে ফোন কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেওঁৰ নম্বৰটো অফ হৈ আছিল। তাৰ পিছত এদিন নীতুৰ দেউতাকৰ লগত মোৰ কথা হ'ল। তেওঁ মোক মাতিলে আৰু মোক বহুত সন্মান দিলে আৰু বহুত আশীৰ্বাদো দিলে। ক'লে যে বোপা, তুমি মোৰ ছোৱালীৰ সন্মান ৰক্ষা কৰিলা, মোক বদনাম হোৱাৰ পৰা বচালা। আমি দুয়ো বহুত সুখী হৈ পৰিলোঁ। যেতিয়া তেওঁ আমাৰ ঘৰলৈ আহিল, তেতিয়া তেওঁ মাৰো সকলো অভিযোগ দূৰ হ'ল। তেওঁ লাহে লাহে সকলো যৌতুক আমাৰ ঘৰলৈ পঠিয়াই দিলে। এতিয়া আমি ভাবিলোঁ যে সকলো আলহী সম্পৰ্কীয় লোকসকলক মাতি বিয়াৰ খবৰটো দিওঁ। মই সকলোকে বুজাই দিলোঁ যে মই নীতুক কি পৰিস্থিতিত বিয়া পাতিবলগীয়া হ'ল। মই সকলোকে কৈ দিছিলোঁ যে নীতুৰ দেউতাকৰ স্বাস্থ্য হঠাতে বেয়া হৈ গ'ল কাৰণেই মই তাইক হঠাতে বিয়া পাতিবলগীয়া হ'ল আৰু কোনো লোককেই খবৰ দিয়া নহ'ল। তেতিয়াই মই ভাবিলোঁ যে মই অভয় ছাৰকো বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত মাতিব লাগিব, কাৰণ তেওঁ মোৰ মালিক আছিল। কিন্তু মোৰ এই কথাটোত ভয় লাগি আছিল যে মইতো এজন সাধাৰণ চাকৰ। যদি তেওঁ মোৰ ঘৰলৈ আহিব নোৱাৰে বুলি কয়, তেতিয়া মই নিজেই তেওঁৰ সন্মুখতে লাজ পাম। সেইকাৰণেই মই ভয়ে ভয়ে তেওঁৰ ওচৰলৈ গ'লোঁ। তাৰ পিছত ক'লোঁ যে ছাৰ, যদি আপুনি ফ্ৰী থাকে তেনেহ'লে দেওবাৰৰ দিনা মোৰ বিয়াৰ অনুষ্ঠানলৈ আহিলে মই বহুত সুখী হ'ম। মই তেওঁক কথাখিনি কৈ তেওঁৰ মুখৰ ফালে চাবলৈ ধৰিলোঁ আৰু তেওঁ ক'লে যে যদি সময় পাওঁ তেনেহ'লে মই নিশ্চয় যাম। ছাৰৰ কথা শুনি মোৰ বিশ্বাস হৈ গৈছিল যে তেওঁ নাহে, কাৰণ ইমান ডাঙৰ মানুহ এজনে মোৰ ঘৰলৈ কিয় বাৰু আহিব। মই ঘৰলৈ গৈ যা যোগাৰ কৰাত লাগিলোঁ আৰু বিয়াৰ অনুষ্ঠানৰ দিনা ছাৰ আমাৰ ঘৰলৈ আহিলে। মই ছাৰক দেখি আনন্দিত হৈ উঠিলোঁ আৰু লগে লগেই তেওঁৰ ওচৰলৈ গ'লোঁ আৰু তেওঁক ধন্যবাদ জনালোঁ। তেতিয়া তেওঁ মিচিকাই হাঁহিলে আৰু মোক ক'লে যে তুমি মোৰ প্ৰাণ বচাইছিলা। মই তোমাৰ ওচৰত ঋণী হৈ আছোঁ। মই তোমাৰ কথা কেনেকৈ মানা কৰিব পাৰোঁ। ছাৰৰ এই কথাত মোৰ চকুত চকুপানী আহি গ'ল। মই ছাৰক মোৰ পৰিয়ালৰ সকলোৰে লগত চিনাকি কৰাই দিলোঁ আৰু মই বহুত গৰ্বৰে ক'লোঁ যে এখেতেই মোৰ ছাৰ বুলি। ছাৰ যিমান সময় মোৰ বিয়াৰ অনুষ্ঠানত আছিল, মই এটা কথা লক্ষ্য কৰিছিলোঁ যে তেওঁ মোৰ পত্নী নীতুৰ ফালে চাই আছিল। মই ভাবি পোৱা নাছিলোঁ যে ছাৰে এনেকুৱা কিয় কৰি আছে। তাৰ পিছত মই ভাবিলোঁ যে হ'ব পাৰে ছাৰে তাইক আগতে ক'ৰবাত দেখিছে, সেইকাৰণে ইমান গভীৰভাৱে তাইৰ ফালে চাই আছে। তেনেকৈ ভাবি মই কথাটোত আওকাণ কৰিলোঁ।
বিয়াত সকলোৱে নিতুক বহুত প্ৰশংসা কৰি আছিল, কাৰণ তাই বহুত ধুনীয়া আছিল। তাইৰ তুলনাত মই একোৱেই নাছিলোঁ। সকলোৱে এনেকৈয়ে কৈ আছিল যে কমলৰ কপাল ফুলিল। অনুষ্ঠান শেষ হ'ল আৰু সকলোৱে নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল। পিছদিনা মই যেতিয়া অফিচ পালোঁ, তেতিয়া মোৰ বছে মোৰ বাবে অপেক্ষা কৰি আছিল। তেওঁ মোক মাতিলে আৰু তেওঁৰ সন্মুখত থকা চকীখনত মোক বহিবলৈ দিলে আৰু ক'লে, কিছুমান লোকে ধনী হ'বলৈ গোটেই জীৱনটোৱে শেষ কৰি পেলায় আৰু কিছুমান লোকে এদিনতে ইমান ডাঙৰ সুযোগ এটা পাই যায়। কিন্তু সেইজন লোক মূৰ্খ, যিয়ে সুযোগ পায়ো ল'বলৈ নাজানে। মই ছাৰৰ কথা শুনি আচৰিত হ'লোঁ। তেওঁ আচলতে কি ক'বলৈ বিচাৰিছে? মই প্ৰশ্নবোধক চাৱনিৰে ছাৰৰ ফালে চাই থাকিলোঁ আৰু ক'লোঁ, ছাৰ, মই একো বুজি পোৱা নাই। ছাৰে তেতিয়া ক'লে যে মোৰ ওচৰত তোমাৰ বাবে এটা অফাৰ আছে। তাৰ পিছত তেওঁ মোক যি ক'লে সেয়া শুনি মই নিথৰ হৈ পৰিলোঁ। কিন্তু মই বুজি পোৱা নাছিলোঁ যে মই তেওঁক কি উত্তৰ দিওঁ। তেওঁ মোৰ মালিক আছিল। তেওঁ মোক এটা সন্মানৰ চাকৰি দিছিল আৰু এতিয়া তেওঁ মোক যি অফাৰ দি আছিল, তেওঁ যদি মোৰ ছাৰ নহৈ আন কোনোবা হ'লহেঁতেন, তেনেহ'লে মই লগে লগেই তেওঁৰ গালত এটা চৰ মাৰিলোহেঁতেন। কিন্তু মোৰ মগজুত আন কথা এটাহে চলি আছিল। মই এনেকুৱা সুযোগ এটা পাইছোঁ যেতিয়া মই কেনেকৈ সেই সুযোগটো হেৰুৱাওঁ? মই কিবা এটা কোৱাৰ আগতেই মোক ছাৰে ক'লে যে তুমি আজিৰ দিনটোৰ সময় লৈ লোৱা আৰু ঘৰলৈ গৈ ভালকৈ চিন্তা কৰি লোৱা। কিন্তু আজি ৰাতি 12 বজাৰ আগতেই সিদ্ধান্ত লৈ ল'বা, কাৰণ তাৰ পিছত এই অফাৰ শেষ হৈ যাব। মই একো নোকোৱাকৈয়ে মনে মনে অফিচৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। মই ঘৰলৈ আহিলোঁ। মোক এনেকুৱা সময়ত দেখি নিতু চিন্তিত হৈ পৰিল। তাই ক'লে যে আপুনি এইটো সময়ত কিয় আহিলে? গা বেয়া নেকি আপোনাৰ? নিতুৰ মোৰ প্ৰতি ইমান চিন্তা আৰু যত্ন দেখি মই তাইৰ ফালে গভীৰভাৱে চালোঁ। মই তাইক সেই কথাটোৰ বিষয়ে কেনেকৈ কওঁ? মই তাইক ক'লোঁ যে মোৰ গা ভাল নহয় আৰু তেতিয়া তাই গোটেই দিন মোৰ যত্ন ল'লে। মই গোটেই দিন মোৰ সিদ্ধান্তটোৰ কথা ভাবি থাকিলোঁ যে মই কি কৰোঁ। কিন্তু মোৰ চকুৰ সন্মুখত মোৰ শৈশৱৰ সেই দৰিদ্ৰতাৰ দিনবিলাক ভাহি আহিছিল আৰু মই ভাবিলোঁ যে মই মোৰ ভৱিষ্যতটো ভাল হোৱাটো বিচাৰোঁ, যাতে মোৰ কোনো বস্তুৱেই অভাৱ নহয়। আৰু সেই সিদ্ধান্তটো লৈ মই মোৰ ছাৰক ফোন কৰিলোঁ আৰু ছাৰক হ'ব বুলি ক'লোঁ আৰু বিচনালৈ শুবলৈ আহিলোঁ। নিতুক ক'লোঁ যে তুমি ৰাতিপুৱা সাজু হ'বা, মই তোমাক ফুৰাবলৈ লৈ যাম। পিছদিনা ৰাতিপুৱা হোৱাত মই তাইক মাত লগালোঁ আৰু নিতু একেবাৰে সাজি কাচি মোৰ ওচৰলৈ আহিল। নিতুৱে মূৰত উৰণি লৈছিল। মই অলপ আচৰিত হ'লোঁ যে নিতুৱে আজি কিয় উৰণি লৈছে। কিন্তু মোৰ দেৰি হৈছিল, সেইকাৰণে মই তাইৰ হাতত ধৰিলোঁ আৰু ওলালোঁ। গোটেই ৰাস্তাতেই মোৰ মগজুত কালিৰ কথাটোৱেই চলি থাকিল। মই তাইক লৈ এখন হোটেললৈ গ'লোঁ আৰু হোটেলৰ কোঠাত সোমাই তাইক মোৰ সন্মুখত থিয় কৰালোঁ আৰু ক'লোঁ যে মই তোমাক ডিভোৰ্চ দিবলৈ বিচাৰিছোঁ। তাৰ পিছত মই ডিভোৰ্চৰ পেপাৰত চহী কৰিলোঁ আৰু তাইক দি গুচি আহিলোঁ আৰু মোৰ মালিকক ফোন কৰি কৈ দিলোঁ যে কাম হৈ গ'ল। ফোন কৰাৰ পিছতেই এজন মানুহ আহি মোৰ হাতত এটা ছুটকেছ দিলে, যিটো লৈ মই ঘৰলৈ আহিলোঁ। মই ঘৰত সোমাইছিলোঁহে, তেনেতে মায়ে ক'লে যে মৰমী ক'ত? মাৰ কথাত মই আচৰিত হ'লোঁ যে মৰমীৰ কথা মায়ে কিয় কৈছে। তাৰ পিছত মই কিবা এটা কোৱাৰ আগতেই মায়ে ক'লে যে বোপা, তুমি মৰমীক নিজেই তোমাৰ লগত লৈ গৈছিলা, কিন্তু আহোঁতে কিয় লৈ নাহিলা? ক'ত থৈ আহিলা তাইক? মাৰ কথা শুনি মোৰ এনেকুৱা লাগিবলৈ ধৰিলে যে মোৰ চাৰিওফালৰ বস্তুবিলাক ঘূৰিবলৈ ধৰিছে। মই মাক সুধিলোঁ যে মোৰ পত্নী ক'ত? তেতিয়া মায়ে ক'লে যে আজি ৰাতিপুৱাই তাই মাকৰ ঘৰলৈ গুচি গৈছে। তাইৰ দেউতাকৰ গা বহুত বেয়া আছিল। মায়ে তেনেকৈ কৈছিলহে। তেনেতে নিতু কোঠাৰ পৰা ওলাই আহিল আৰু বহুত আনন্দ মনেৰে মোক মাত লগালে। মই বুজিব পৰা নাছিলোঁ যে মোৰ লগত কি হৈ আছে। মই তাতেই নিথৰ হৈ পৰিলোঁ। মই ছাৰক ফোন লগালোঁ, কিন্তু তেওঁ মোৰ ফোনটো কোনো উত্তৰ নিদিলে। মই এবাৰ মোৰ পত্নীৰ ফালে চালোঁ আৰু এবাৰ ফোনটোৰ ফালে চালোঁ। আচলতে মোৰ ছাৰে মোক কৈছিল যে মই মোৰ পত্নীক ডিভোৰ্চ দি তাইক 2 মাহৰ বাবে ছাৰৰ হাতত গতাই দিওঁ আৰু তাৰ বিনিময়ত তেওঁ মোক 50 লাখ টকা দিব আৰু তাৰ 2 মাহৰ পিছত তেওঁ আকৌ নিতুক মোক ঘূৰাই দিব। ছাৰৰ অফাৰটো মোৰ পচন্দ হৈছিল। আজি ৰাতিপুৱা মই নিতুক সেইকাৰণেই লগত লৈ গৈছিলোঁ। কিন্তু এয়া কেনেকৈ হ'ব পাৰে? নিতুটো মোৰ সন্মুখত থিয় হৈ আছে। তেতিয়াই ছাৰৰ ফোন আহিলে আৰু মোক ক'লে যে তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিলা, পত্নী বুলি কৈ নিজৰ ভনীয়েৰাক দিলা, এতিয়া তুমি তাইক উভতাই নোপোৱা। মই কঁপালত হাত দি বহি পৰিলোঁ। এয়া মই কি কৰি পেলালোঁ? তেতিয়াই নিতু মোৰ ওচৰলৈ আহিলে আৰু ক'লে, মই আপোনাক সকলো সঁচা কথা ক'ম। মই ৰাতি আপোনাৰ আৰু আপোনাৰ মালিকৰ কথা শুনিছিলোঁ। তাৰপিছত মই আপোনাক এসেকা দিম বুলি ভাবিলোঁ। তাৰপিছত ৰাতিপুৱা উঠি মই আপোনাৰ ভনীক ক'লোঁ যে
মই তোমাৰ দাদাক এটা ছাৰপ্ৰাইজ দিব বিচাৰিছোঁ। মাত্ৰ তুমি মোৰ কাপোৰ পিন্ধি লোৱা আৰু উৰণিখন টানি লৈ তেওঁৰ লগত গুচি যোৱা। বাকী মই তোমাক পিছত সকলো ক'ম। তাৰ পিছত মই মোৰ মাৰ ঘৰলৈ গুচি গ'লোঁ আৰু আপোনাৰ ভনীক আপোনাৰ লগত পঠিয়াই দিলোঁ। মই সকলো কথা শুনাৰ পিছত তাইৰ গালত এটা চৰ মাৰিলোঁ। মই লগে লগেই মোৰ মালিকৰ ওচৰলৈ গ'লোঁ। তেতিয়া তেওঁ মোক কামৰ পৰা উলিয়াই দিলে আৰু তেওঁ নাজানো মোৰ ভনীক লৈ ক'ত গুচি গৈছিল। এনেকৈয়ে কেইমাহমান পাৰ হৈ গৈছিল। তেনেতে এদিন মই ৰাস্তাৰে গৈ থাকোঁতে এটা ডকাইতৰ দলে মোৰ ওপৰত আক্ৰমণ কৰিলে আৰু সেই আক্ৰমণৰ ফলত মই বহুত বেছিকৈ আঘাত পালোঁ। মই এতিয়া বিচনাৰ পৰা উঠিব নোৱাৰা হৈ পৰিছিলোঁ। এতিয়া মই গম পালোঁ যে কোন আপোন আৰু কোন আপোন নহয়। নিতুৱে মোৰ বহুত যত্ন ল'লে। মই সদায় কান্দিছিলোঁ আৰু সদায় মৰিছিলোঁ। মই ইমান ডাঙৰ পাপ কেনেকৈ কৰিলোঁ, যি মোৰ লগতে মোৰ পৰিয়ালটোকেই ধ্বংস কৰি পেলালে। মোৰ মায়ে সেইদিনাৰ পৰা আজিলৈকে মোৰ লগত কথা পতা নাই, মাত্ৰ মোক অভিশাপেই দি থাকে। মই মোৰ ভনীক বহুত বিচাৰিলোঁ, কিন্তু তাইক ক'তো নাপালোঁ। তাৰ পিছত এদিন মোৰ ভনী একেবাৰে পাগলী ৰূপত আহি ঘৰত উপস্থিত হ'ল। মোৰ মালিকে তাইৰ পৰা আমনি পাই তাইক এৰি দিছিল। তাৰ পিছত মায়ে বৰ কষ্টৰে তাইৰ বিয়া তাইতকৈ বয়সত বহুত ডাঙৰ মানুহ এজনৰ লগত কৰাই দিলে আৰু তাৰ পিছত মোৰ পত্নীও মোৰ পৰা ডিভোৰ্চ ল'লে। তাইৰ মোৰ ওপৰত বিশ্বাস হেৰাই গৈছিল। মায়ে আজিও মোক গালি শপনি দি থাকে যে মোৰ কাৰণে মোৰ ভনী আৰু ঘৰখন ধ্বংস হৈ গ'ল। মই নিজেও এখন ভৰিৰে খোজকাঢ়িব নোৱাৰা হৈ থাকিলোঁ আৰু হয়তো এয়াই মোৰ পাপৰ শাস্তি আছিল। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।